ৰাতি হলে সূৰ্য হেনো নামি আহে এই নদীয়েদি, ৰক্তক্ষৰা ভুজংগিনীৰ দৰে এই নদীৰ নাম ক'ত আছে? একো কথা ভূগোলত নাই। হয়তো অদৃশ্য এই ক্ষিপ্ৰ নদীৰ আজিলৈকে একো নাম নাই। মাজনিশা সাৰ পালে উঠি আহি চাবা দূৰণিলে, এটি অতিকাই দীঘলীয়া সপোনৰ মকৰাৰ দৰে এটি চকু, সেউজীয়া মৰা এটা মাছৰ পিঠিত উঠি কেনেকৈ এই নদীয়েদি উটি উটি যায়। দূৰৰ পৰা দেখিবা কিদৰে নদীৰ পানীত এটি দুটিকৈ সৰে সুৰাৰঙী তৰাবোৰ, ঠিক যেন পকা পকা আঙুৰৰ দৰে। শুনিবা দূৰত জোঙা এটা শিলত পৰি চীনামাটিৰ প্লেটৰ দৰে ফাগুনৰ জোন ভাঙি যোৱা দেখি কেনেকৈ চৰাইবোৰে কান্দে। হঠাতে আকাশ খনি চোকা তৰোৱালৰ ধাৰৰ দৰে নামি অহা যেন লাগিলে তোমাৰ চুলিখিনি আনি মাথো চকুমুখ অন্ধকাৰ কৰি দিবা। ৰিক্ত গৰ্ভ বতাহত হাহাকাৰ শুনি অদৃশ্য হৈ যাব পলকতে ৰক্তক্ষৰা ভুজংগিনীৰ দৰে এই নদী। ভয় খালে চাবা মিছা হৈ যাব। এতিয়াও নিশা আছে, সূৰ্যই কথা কব, সূৰ্যই এটা আমাক উত্তৰ দিব। সূৰ্যই এটা আমাক